নমস্কাৰ সকলোকে আকৌ এবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট 2024ত যি পৰীক্ষা আমাৰ অনুষ্ঠিত হ'ব সেই পৰীক্ষাত আহিবলগীয়া আসাম জিকেৰ 20টা সম্ভাৱ্য প্ৰশ্ন MCQ আমি আলোচনা কৰিম আৰু আপোনালোকে সেই MCQ খিনি চাব আৰু চাই পেলাই কিমানটানো সেই 20টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিলে আপোনালোকে কমেন্ট বক্সত জনাব আৰু যদি প্ৰথম আহিছে চেনেলটোলৈ তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব কিয়নো এনে ধৰণৰ ভিডিঅ'সমূহে চেনেলটোত আগলৈও দি থকা হ'ব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এতিয়া আমি পলম নকৰি বলক MCQ বোৰ আলোচনা কৰোঁ MCQৰ প্ৰথমটো প্ৰশ্ন আমি লৈছো who has been declared for the Assam Vaibhav Award for the year 2023 2023 বৰ্ষৰ অসম বৈভৱ বঁটা বাবে কাক ঘোষণা কৰা হৈছে এটো আপোনালোকে নিশ্চয় জানে ইয়াৰ অপচন নম্বৰ সি টো শুদ্ধ হ'ব ডক্টৰ তপন শইকীয়াক এতিয়া বলক 2 নম্বৰ MCQ টো চাও In which year Village Rockstars was elected as India's official entry to Oscar কোন বছৰত ভিলেজ ৰকষ্টাৰ্স ভাৰতৰ অস্কাৰত অফিচিয়েল এন্ট্ৰি হিচাপে নিৰ্বাচিত হয় ইয়াৰ উত্তৰটো হ'ব সি 2019 বৰ্ষত 3 নম্বৰ MCQ টো হৈছে World's longest river cruise Ganga Vilas stars from Varanasi to which city of Assam বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ গংগা বিলাস বানাৰসীৰ পৰা আৰম্ভ হৈ অসমৰ কোনখন চহৰলৈ আহিছে ইয়াৰ উত্তৰটো হ'ব নম্বৰ এটো ডি হ'ব লাগিছিল ডি ডিব্ৰুগড় এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাও 4 নম্বৰ MCQ টো হৈছে who won the Arjuna Award from Assam for the year 2022 কোনে 2022 বৰ্ষৰ বাবে অসমৰ পৰা অৰ্জুন বঁটা লাভ কৰিছিল কোনে কৰিছিল ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি নয়নমণি শইকীয়া 5 নম্বৰ MCQ টোত সোধা হৈছে যে কি the movie Semkhor won the special jury award in the 68 National Film Awards 68 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত চেমখোৰ সিনেমাখনে বিশেষ জুৰি বঁটা লাভ কৰে কোনে লাভ কৰে ইয়াৰ উত্তৰটো হ'ব নম্বৰ সি ডিমাসা 6 নম্বৰ MCQ টো হ'ল লীলাবাৰী এয়াৰপোৰ্ট ইজ লোকেটেড ইন লীলাবাৰী বিমানবন্দৰ অৱস্থিত লীলাবাৰী বিমানবন্দৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি নৰ্থ লখিমপুৰ 7 নম্বৰ প্ৰশ্নটো হৈছে জঙাল বলহু ওয়াজ কিং জঙাল বলহু এজন ৰজা আছিল কিহৰ ৰজা আছিল তেওঁ আছিল তিৱা ৰজা নম্বৰ 8 which singer is also known as Nightingale of Assam কোনজন কণ্ঠশিল্পীক অসমৰ নাইটেংগল বুলিও জনা যায় আৰু উত্তৰটো হ'ব দীপালী বৰঠাকুৰ 9 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো who will be conferred with first Assam Vaibhav Assam's highest civilian award in 2021 কোনে 2021 চনত অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ বঁটা প্ৰথম লাভ কৰিছিল কোনে কৰিছিল আমি সকলোৱে জানো এটো শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ৰতন টাটা তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো Which one is an ancestor worship communal festival observed in Assam? কোনটো অসমত পালন কৰা পূৰ্বপুৰুষ পূজাৰ সাম্প্ৰদায়িক উৎসৱ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি মেডাম মেফি নম্বৰ 11 The Panimur waterfall is located in which district? পানিমুৰ জলপ্ৰপাত কোনখন জিলাত অৱস্থিত পানিমুৰ জলপ্ৰপাত ডিমা হাছাও জিলাত অৱস্থিত Number 12 which river forms the boundary between West Bengal and Assam কোনখন নদীয়ে পশ্চিম বংগ আৰু অসমৰ মাজত সীমা গঠন কৰে কোনে কৰে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি সানকোচ ৰিভাৰ Literally in the word Madam Mefi
দাম মিন্স মেডাম মেফি শব্দটোত দামৰ অৰ্থ হ'ল কি দামৰ অৰ্থ হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি এনচেষ্টৰ্ছ দ্য নৱগ্ৰহ টেম্পল ইজ লোকেটেড ইন নৱগ্ৰহ মন্দিৰ অৱস্থিত আমি সকলোৱে জানো নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি চিত্ৰাচল হিলছ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত দ্য ষ্টেট ছং অফ আছাম অ' মোৰ আপোনাৰ দেশ ইজ এটিউনড বাই অসমৰ ৰাজ্যিক সংগীত অ' মোৰ আপোনাৰ দেশৰ সুৰ দিয়ে কোনে দিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কমলা প্ৰসাদ আগৰৱালা 16 নম্বৰ MCQটো চাওঁ বৰদলৈ ট্ৰফি ৱাজ ফাৰ্ষ্ট ষ্টাৰ্টেড ইন দ্য এয়াৰ কি কোৱা হৈছে যে বৰদলৈ ট্ৰফি প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছিল কিমান চনত আৰম্ভ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1952 হু ৱাজ দ্য ছেকেণ্ড কিং অফ আহোম কিংডম আহোম ৰাজ্যৰ দ্বিতীয় ৰজাজন কোন আছিল ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি চুতেওফা হু ইজ দ্য ফাৰ্ষ্ট ওমেন ফ্ৰম আছাম টু ৰিচিভ দ্য পদ্মশ্ৰী কৈছে যে পদ্মশ্ৰী বঁটা লাভ কৰা অসমৰ প্ৰথম মহিলা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি নলিনীৱালা দেৱী 19 প্ৰশ্নটো সুধিছে 19 নম্বৰ কুৱেশ্যনটো দ্য বাৰেচহৰীয়া ভাওনা ইজ হেল্ড ইন হুইচ চিটি অফ আছাম অসমৰ কোনখন চহৰত বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হয় আপোনালোকে নিশ্চয় চাইছিলে এবাৰ বাৰেচহৰীয়া ভাওনা গতিকে সকলোৱে জানে এইটো প্ৰশ্নৰ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি জামুগুৰিহাট হুইচ চিটি অফ আছাম ৱাজ অলছ' known as হৰপেশ্বৰা ইন এনচিয়েণ্ট টাইমছ অসমৰ কোনখন চহৰৰ প্ৰাচীন কালত হৰপেশ্বৰ নামেৰেও পৰিচিত আছিল ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি তেজপুৰ গতিকে আপোনালোকে 20টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে কমেণ্টত জনাব আজিলৈ ইমানখিনিয়ে আছিলে আৰু ইমানখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ